নমস্কাৰ এই মুহূৰ্তত অসমবাসী ৰাইজক দিবলৈ লৈছোঁ বিগ ব্ৰেকিং নিউজ। কাইলৈ হৈছে 1 ফেব্ৰুৱাৰী। কাইলৈৰ পৰা অসমত বহুকেইটা নিয়ম সলনি হ'ব। কি নিয়ম সলনি হ'ব জনা হওক। লগতে বিত্তমন্ত্ৰী সীতাৰামনে কাইলৈৰ দিনটোতে বহুকেইটা বাজেট ঘোষণা কৰিব। 2025-26 বৰ্ষৰ বাজেট ঘোষণা হ'ব। কি ঘোষণা হ'ব মই বিস্তাৰে জনাই দিম। লগতে আত্মসহায়ক গোটৰ ঘোষণা কৰিছে আৰু ইয়াৰ লগতে কেইবাটাও আঁচনিৰ টকা বৃদ্ধি হ'ব। কি বৃদ্ধি হ'ব মই বিস্তাৰে জনাই আছোঁ। আজিৰ প্ৰথমটো খবৰ, গুগল পে' ফোনপে' ব্যৱহাৰকাৰীৰ বাবে ডাঙৰ খবৰ। 1 ফেব্ৰুৱাৰীৰ পৰা সলনি হ'ব অনলাইন পে'মেণ্টৰ নিয়ম, অৰ্থাৎ কাইলৈৰ পৰা সলনি হ'ব। হয়, বন্ধ হ'ব পাৰে আপোনাৰ UPI ট্ৰানজেকশ্যন ID। এতিয়াৰে পৰা অনলাইন পে'মেণ্ট কৰিব লাগিব এটি বিশেষ কাম। আলফা নিউমেৰিক UPI IDৰেহে আপুনি কৰিব পাৰিব অনলাইন পে'মেণ্ট। UPI ID যদি আলফা নিউমেৰিক নহয় তেন্তে কৰিব নোৱাৰিব ধনৰ লেনদেন। বিশেষ কেৰেক্টাৰৰ UPI ID হ'লে ব্লক কৰি দিয়া হ'ব আপোনাৰ একাউণ্ট। NPCIয়ে জাৰি কৰিলে এই নিৰ্দেশনা। পূৰ্বে NPCIয়ে UPI ID আলফা নিউমেৰিক কৰিবলৈ নিৰ্দেশনা জাৰি কৰিছিল। এতিয়াও বিশেষ কেৰেক্টাৰৰ UPI ID ব্যৱহাৰ কৰা সকলৰ ID ব্লক কৰিব NPCIয়ে। কাইলৈ 2025-26 বৰ্ষৰ বাজেট দাখিল কৰিব বিত্তমন্ত্ৰী। হয়, পৰৱৰ্তী খবৰটো যেটা ডাঙৰ খবৰ ৰাজ্যবাসীৰ বাবে। চৰ্চা চলিছে যে অটল পেঞ্চন যোজনাৰ টকা বৃদ্ধি পাব। সেয়াত 5,000 টকাৰ পৰা 10,000 টকালৈ বৃদ্ধি হ'ব। অসংগঠিত ক্ষেত্ৰসমূহে ধাৰাবাহিকভাৱে পেঞ্চনৰ টকা বৃদ্ধিৰ বাবে দাবী কৰিছে। সূত্ৰ অনুসৰি এইবাৰ সেই অপেক্ষাৰ অৱসান হ'ব। বাজেটত অটল পেঞ্চন যোজনাৰ টকা 5,000 টকাৰ পৰা 10,000 টকালৈ বাঢ়িব। এই সপ্তাহতে অৰ্থাৎ শনিবাৰে কাইলৈৰ দিনটোতে অৰ্থাৎ 1 ফেব্ৰুৱাৰীতে সংসদত বাজেট দাখিল কৰা হ'ব। এই বাজেটৰ ন্যূনতম গেৰাণ্টি পেঞ্চনৰ টকা 5,000 টকাৰ পৰা বাঢ়ি 10,000 টকাৰ কৰাৰ প্ৰস্তাৱ দিয়া হৈছে। 60 বছৰৰ পিছত প্ৰতিমাহে 1ৰ পৰা 5,000 টকা পৰ্যন্ত পেঞ্চন পাব পাৰে যিসকল অসংগঠিত ক্ষেত্ৰত কাম কৰে। 40 বছৰৰ এই যোজনাত অংশগ্ৰহণ কৰা ক্ষেত্ৰত সৰ্বাধিক বয়স হয়। পৰৱৰ্তী খবৰ, মনত ৰাখক 10 ফেব্ৰুৱাৰী এই দিনটো। হয়, 10 ফেব্ৰুৱাৰীত লাখ লাখ লোকৰ একাউণ্টত জমা হ'ব ধন। 10 ফেব্ৰুৱাৰীৰ পুৱাতেই লাভ কৰিব এই ধন। অৰুণোদয় আঁচনিৰ লাখ লাখ মহিলাৰ একাউণ্টত জমা হ'ব 1,250 টকা। বৃদ্ধ পেঞ্চন আঁচনিৰ ধন লাভ কৰা হিতাধিকাৰীৰ একাউণ্টত সোমাব ধন। বিধৱা পেঞ্চন লাভ কৰা হিতাধিকাৰীৰ একাউণ্টত জমা হ'ব এই ধন। দিব্যাংগ আঁচনিৰ ধন লাভ কৰা হিতাধিকাৰীয়েও একেদিনাই লাভ কৰিব ধন। লাখপতি বাইদেউৰ আঁচনিৰ বাবে আবেদন কৰা মহিলাৰ বাবেও ফেব্ৰুৱাৰী মাহতে আছে ভাল খবৰ। হয়, লাখপতি বাইদেউসকলৰ বাবে আহি গ'ল ডাঙৰ খবৰ। বাছনিভুক্ত মহিলাই ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহত লাভ কৰিব ধন। ধন লাভৰ পূৰ্বে আপুনি ঠিক কৰি লওক আপোনাৰ একাউণ্ট। KYCও আপডেট কৰি লওক এই কেইদিনতে। যদি KYC আপডেট কৰা নাই শীঘ্ৰেই কৰি ৰাখি দিয়ক। পৰৱৰ্তী খবৰ, হাস্পাতালত নথকা ঔষধ লিখি দিব নোৱাৰিব এতিয়াৰে পৰা চিকিৎসকে। ৰোগীয়ে হাস্পাতালত বিনামূলীয়া ঔষধ নাপালে দিব পাৰিব এতিয়াৰে পৰা অভিযোগ। চৰকাৰী চিকিৎসালয়ক নাকি লগাবলৈ সাজু ৰাজ্য চৰকাৰে। চৰকাৰী হাস্পাতালত ঔষধ নাই বুলি ক'লে আপুনি বিশ্বাস নকৰিব। 15 ফেব্ৰুৱাৰীৰ পৰা ৰাজ্যত মুকলি হ'ব হেল্পলাইন নম্বৰ। চৰকাৰী হাস্পাতালত ঔষধ যদি নাই লগে লগে আপুনি ফোন বা হোৱাটছআপৰ যোগেদি অভিযোগ দিব পাৰিব। হোৱাটছআপ এপত এটা মেছেজ লিখি দিলেই লোৱা হ'ব কঠোৰ ব্যৱস্থা। ফাৰ্মাচীৰ পৰা ঔষধ কিনাৰ পূৰ্বে কৰক এটা গুৰুত্বপূৰ্ণ ফোন। হাস্পাতালে যদি বিনামূলীয়া ঔষধ নিদিয়ে তেন্তে লগে লগে কঠোৰ ব্যৱস্থা ল'ব। অসমৰ লাখ লাখ ৰোগীৰ আত্মীয়লৈ সুখবৰ দিলে স্বাস্থ্যমন্ত্ৰী অশোক সিংহলে। ঔষধ প্ৰেছক্ৰাইব কৰা চিকিৎসকক পৰিব প্ৰশাসনৰ ৰোষত। হাস্পাতালত নথকা ঔষধ লিখি দিব নোৱাৰিব চিকিৎসকে। হয়, মন্ত্ৰীৰ মন্তব্য আছে, মই শুনাই ল'ব বিচাৰিছোঁ। আপোনালোকে মন্তব্য শুনি লওক। অভিযোগ আহিছিল যে মেডিচিন ডক্টৰে প্ৰিছক্ৰিপশ্যনত যিটো লিখে গভৰ্ণমেণ্টত এভেইলেবল নাথাকে। তদন্ত কৰাৰ পিছত বুজি পালোঁ যে মেডিচিন এভেইলেবল আছে। যেনেকৈ লিখিছে তাত বুজা যায় যে মেডিচিন নাই। ডক্টৰসকলক মই হাত জোৰ কৰি ৰিকুৱেষ্ট কৰিলোঁ যে চৰকাৰে ইছেঞ্চিয়েল গোটেই ড্ৰাগছ মেইনটেইন কৰি আছে, তাৰপিছত যদি পেচেণ্টে বাহিৰত যাব লগা হয় এইটো এটা বেয়া কথা হৈছে। উইদিন 15 ফেব্ৰুৱাৰী গোটেই অসমত যিমান হস্পিটেল আছে য'ত ডক্টৰে মেডিচিন প্ৰিছক্ৰাইব কৰে প্ৰত্যেকটোতে এটা হেল্পলাইন নম্বৰ লাগি থাকিব। পেচেণ্টে যদি বাহিৰৰ পৰা মেডিচিন কিনিব লগা হয়
এই হেল্পলাইনত জনাব, এটা হোৱাটছআপ নম্বৰ থাকিব, নিজৰ প্ৰেছক্ৰিপশ্যনটো তাতে হোৱাটছআপত দিব। ইছেঞ্চিয়েল ড্ৰাগছৰ বাহিৰত প্ৰেছক্ৰিপশ্যনত যদি মেডিচিন লিখিছে ডক্টৰৰ ওপৰত